নমস্কাৰ সকলোকে বিয়াৰ ভিডিঅ' এয়া মোৰ আৰু বহু দিনৰ পিছত বিয়াৰ ভিডিঅ' দিব লৈছোঁ। আগতে কেইটামান দি থৈছোঁ বাৰু, তাৰ পাছত মানে সময়টো মিলাব পৰা নাছিলোঁ, এডিট কৰিব পৰা নাছিলোঁ, সেয়েহে দিব পৰা নাছিলোঁ। আৰু ভাবিছোঁ এতিয়া লাহে লাহে দি থওঁ ভিডিঅ' কেইটা, আৰু বেছি নাই দিবলৈ, কেইটামানহে আছে। আৰু এয়া হৈছে মোৰ জোৰোণৰ দিনা ৰাতিপুৱাৰ দৃশ্য। এয়া পিঠা আৰু চাহ লৈ আহিছোঁ মই, যিসকলে মানে কাম কৰি আছে। আৰু পিঠা বাৰু মই বনোৱা নাই, বাইদেৱে বনাইছিলে লাল চাহ আৰু পিঠা। আৰু যিহেতু চাদৰ ওপৰত ৰন্ধাৰ ব্যৱস্থা কৰা হৈছে, আৰু এইফালে বাইদেউহঁতে মাহীহঁতে লগ লাগি সকলোৱে চব্জি কাটি আছে, আৰু ইফালে মামা আৰু দাদাহঁতে বনাই আছে। যিহেতু জোৰোণটো ঘৰতে দিয়া হৈছে আৰু বিয়াখন হ'ব ভৱনত। আৰু জোৰোণৰ দিনা যিহেতু বেছি মানুহ নহয়, গতিকে ঘৰৰ মানুহবিলাকে ৰন্ধাত পূৰা লাগি গৈছে। আৰু এইফালে পূৰা মছলা ৰেডি, আঞ্জা কুটা মানুহে কুটি আছে, মানে সকলোৱে যি পাৰে তাকে কাম কৰি আছে। আৰু ৰাতিপুৱা যিহেতু বহুত ঠাণ্ডা, গতিকে চাদৰ ওপৰত এনেদৰে ৰ'দ পুৱাই চব্জি কটাৰ মজাই বেলেগ। গতিকে ভিডিঅ'সমূহ দি থ'ম, আগতে কেইটামান দি থৈছোঁ বাৰু। আৰু যিহেতু ভিডিঅ'বিলাক মানে কি হয়, মোবাইলত থাকিলে ডিলিট হৈ যায়, কিছুমান পাৰ্টটো মোৰ ডিলিটে হৈছে। বহুত ভিডিঅ' কৰি থৈ দিছিলোঁ, ভাবিলোঁ যে সময় মিলাই ভিডিঅ'কেইটা ইউটিউবত দি থওঁ, কিয়নো ইয়াত দি থ'লে মানে ছেভ হৈ থাকিব, কেতিয়াবা নহয় কেতিয়াবা চাব পাৰিম মেমৰি হিচাপে। এয়া মাহীহঁতে কাটি আছে আলু, এইফালে মামাহঁতে বনাই আছে। আৰু যিহেতু ভিডিঅ' মই নিজে কৰা নাই, ভণ্টি এজনীয়ে কৰিছিলে, আৰু মোৰ একদমেই সময় নাছিলে, আৰু ভাবিছিলোঁ নিজৰ বিয়াখনত ধুমধামেৰে একদম মানে ভিডিঅ' কৰিম, কিন্তু সকলো মিছা হৈ যায়। তাৰমানে নিজৰ বিয়াত আপুনি ভালদৰে ভিডিঅ' কৰিবই নোৱাৰে। আৰু এইফালে যিমান ভিডিঅ' ক্লিপ দেখা পাইছে চব ভণ্টিয়ে কৰিছে। আৰু এইফালে মোৰ মেকআপ আৰ্টিষ্ট মানে মোৰ ফ্ৰেণ্ডজনী আহি গ'ল ৰাতিপুৱাতে, তাই যিহেতু মোক মেকআপ কৰিব, আৰু তাইকতো সকলোৱে দেখিয়ে থাকে মোৰ ভিডিঅ'বিলাকত। আৰু যিহেতু ৰাতিপুৱা মানে ময়ো গা পা ধুই ৰেডি বাৰু, কিন্তু কামবিলাক হোৱা নাছিলে। আৰু জোৰোণ আহিব 11টামান বজাত, গতিকে তাই আহি গ'ল। আৰু এইফালে অকণমান দেখুৱাই আপোনালোকে মামা বনাইছে, আৰু এইফালে আমি চাই আছোঁ। আৰু যিহেতু ওলাবৰ সময় হৈছে, গতিকে মেকআপ আৰ্টিষ্টটো ৰেডি আৰু ওচৰতে থাকে, যিহেতু বেছি টাইম লগা নাই। আৰু এইফালে সৰু আলু ভাজি কাটি আছে, আৰু এইফালে অলমষ্ট মানে ৰেডি হ'ব, পূৰা একদম সাজু হৈছোঁ। আৰু যিহেতু তাই মেকআপ কৰি আছে, আৰু জোৰোণৰ দিনা কেনেকুৱা লাগে পিছত গম পাব। আৰু নিজৰ বিয়া বুলি ক'লোৱে নহয়, নিজৰ বিয়া বুলি ক'লে যি ভাবে কৰিব নোৱাৰি। আৰু মানে বহুত এটা ডাঙৰ হেডেক থাকে মূৰত। মানে ইমান দিনৰ পৰা প্ৰিপাৰেশ্যন কৰি আছিলোঁ, অমুক কৰিম, কিন্তু একোৱে নহয়, বিশেষকৈ নিজৰ বিয়াত। আৰু যিহেতু গোটেই বিয়াৰ দায়িত্ব নিজে ল'ব লগা হৈছে, সেইটো কাৰণে আৰু বেছি হৈছে। যদি কোনোবা থাকিলে হয় তেতিয়াহ'লে ইমান এটা নহ'লে হয়। গতিকে যিমানখিনি কৰিছোঁ নিজৰ ফালৰ পৰা মানে, আৰু সেইটোৰ কাৰণে সেইটো এটা টেনশ্যন হৈ আছে। আৰু এইফালে চাই থাকক, পূৰা মানে কথা পাতি ওলাই আছোঁ। এনেকৈ ৰাখোঁ নেকি? মোবাইল থৈছোঁ অলপমান, কিয় টেনশ্যন আছে তোৰ? আৰু এতিয়া মানে অলপমান ৰেডি, মানে অলপ নহয়, প্ৰায় 90% হৈছে। এতিয়া কাপোৰযোৰ পিন্ধিব বাকী। চ' এয়া মোৰ হৈছে ফাইনেল লুক। কেনেকুৱা লাগিছে জনাব মেকআপটো। বাবু মাৰিব দে, আমাক দিনা এনেকৈ এটা উঠো দে, তাৰপিছত
আৰু ইফালে মই আহি ৰেডি, অলপ অলপ ভয়ো লাগে, অলপ অলপ লাজো লাগে, কিয়নো প্ৰথমবাৰ যিহেতু ইমান বছৰে বা ইমান দিনে বেলেগৰ বিয়া খাই আহিছিলোঁ, কিন্তু সেইটো অনুভৱ কৰা নাছিলোঁ কেনেকুৱা লাগে, কিন্তু আজি নিজে অনুভৱ কৰিব পাৰিছোঁ। আৰু ইফালে বাহঁত আহিছে আৰু আহিছে কোনোবা মানুহ আহিব বাকী আছে আৰু হয়তো লাহে লাহে আহিব, যিহেতু 11টা বাজি গ'ল। আৰু এতিয়া সেৱা কৰি মই ইয়াতে বহিম আৰু বাহঁতে জোৰোণ পিন্ধাব। যিহেতু মা নাই, মানে শাহু মা নাই, সেইটো কাৰণে মই দৰাক আহিব দিছিলোঁ আৰু তেখেতো আহিছিলে বাহঁতৰ লগতে, যিহেতু মা নাই আৰু তেওঁকে মানে সেন্দুৰ পিন্ধাব কৈছিলোঁ, সেইটো কাৰণে তেওঁক আহিব দিছিলোঁ। আৰু মা থাকিলে বাৰু বেলেগ কথা। এয়া বাহঁত আহিছে সকলো, এতিয়া মানে আৰু বহি গৈছোঁ জোৰোণ পিন্ধাব, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যিহেতু অহাকালি বিয়া, ইফালে মানে পূৰা হেডেক, সেইটো এটা টেনশ্যন হৈ আছিলে, সেইটো কাৰণে মানে কি ক'ম আৰু মানে কেনেকুৱা লাগিছে মই নিজে গম নাপাওঁ। বিয়াৰ দিনটো পোৱাৰ পাছতহে চাগে অকণমান ৰিলেক্স হ'ম। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে।
বস্তুখিনি থৈ দিব লাগে একেলগে দি দিয়ক
ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৈ হৰি কৰিও মায়া কোনেছেন আপোনাৰ মহিমা আপুনি বেপত আজিৰ পৰা এই বিয়াৰ বিষয় নাজানা কৰি আছে সেইটো আচলতে লাগে সৰুৱে হ'লো বিয়া সেইকাৰণে মোৰে জীৱনত নাজানি কৰি আছে যে লৈছা এয়া নিয়মখিনি হৈ যোৱাৰ পাছৰ দৃশ্য আৰু যিহেতু গোটেই নিয়মখিনি খুব সুন্দৰভাৱে হৈ গ'ল আৰু মই কৈছোঁ যে ভিডিঅ'টো মোৰ ভণ্টি এজনীয়ে মানে টিকলি ভণ্টি এজনীয়ে কৰি আছিলে আৰু তাই কি কৰিলে পিছৰ মানে ভিডিঅ' কৰিব পাহৰি গ'ল মানে খোৱা লোৱাখিনি আৰু বাকী নিয়মখিনি গোটেই কমপ্লিটলি তাই ভিডিঅ' কৰিছে বাকীখিনি নকৰিলে খোৱা লোৱাখিনি সেইখিনি থাকি গ'ল বাৰু একো নহয় যিহেতু তাই গোটেই ৰাতিপুৱাৰ পৰা ভিডিঅ'টো কৰি আছে আৰু বিয়াৰ দিনাও মানে তাইৰ দায়িত্বৰ ভিডিঅ' কৰা কি ভিডিঅ' কৰে সেইটো বাৰু পাছত গম পাম কিন্তু যিখিনি কৰিছে আৰু ভালে কৰিছে কিন্তু অলপ মানে ভিডিঅ' ক্লিপবিলাক কপি আছে চ' উপায় নাই আৰু যিহেতু নিজে কৰিব পৰা নাই তথাপি যে কৰি দিছে